মোৰ ভতিজী ছোৱালী হয়, নাইকিয়া হয়। পিছত আমি বিচাৰ খোচাৰ কৰি গম পাওঁ যে ঘৰৰ ওচৰৰেই বিবাহিত যুৱক লোহিত ৰাং নামৰ এজন যুৱকে অপহৰণ কৰি লৈ যায়। আমাৰ ওপৰ পাণবাৰী নিবাসী ঢেকীয়াজুলি থানা অন্তৰ্গত আমাৰ নাবালিকা ছোৱালী এজনী অপহৰণ কৰি লৈ যায় লোহিত ৰাঙে। সি এজনী পুত্ৰ সন্তানৰ বাপেক হৈ আজি যে এই নাবালিকা ছোৱালীজনক অপহৰণ কৰি লৈ যায়, আজি 5 দিন হ'ল কেছ দিয়া। এই কেছ দিয়াটো ৰুজু কৰা নাই। আমাৰ এইটো 36 ঘণ্টাৰ ভিতৰত যদি আমাৰ আৰক্ষী প্ৰশাসনে যদি ছোৱালীজনী কিবা ওলাই দিব যদি নোৱাৰে, আমি থানাৰ ওচৰত গৈ আমি প্ৰতিবাদ কৰিম। আমি পাণবাৰী গাঁৱত ৰাইজ মিলি আমি থানাৰ ওচৰত গৈ প্ৰতিবাদ কৰিম। আমাৰ 36 ঘণ্টাৰ ভিতৰত আমাৰ ছোৱালীজনী আমাৰ লাগিব। হয়, পাণবাৰী গাঁৱৰ লোহিত ৰাং নামৰ এই বিবাহিত ব্যক্তিজনে আজি এই নাবালিকা ছোৱালীজনী 17 বছৰীয়া এজনী মাইনা বুলি আমি কওঁ, এই মাইনাজনীক আজি লৈ গ'ল। আজিলৈকে আপোনাৰ কোনো সুখত্ৰ পোৱা নাই আৰু পৰিয়াল গোটেই ৰাইজে, গোটেই গাঁওবাসী আজি এইটো লৈ চিন্তিত। গোটেই পাণবাৰী ৰাইজে এইটো লৈ চিন্তিত যে কিয় আমাৰ ছোৱালীজনীক এতিয়ালৈকে আৰক্ষী প্ৰশাসনে কিয় উলিয়াই দিব পৰা নাই। ইমান আমাৰ গৃহ বিভাগ আছে, ইমান আমাৰ ইণ্টেলিজেঞ্চ আছে, ইমান চব আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে আমাৰ পদক্ষেপ লৈছে যে নাবালিকা ছোৱালীৰ ক্ষেত্ৰত যদি কোনো বিবাহিত ব্যক্তিয়ে আমাৰ নাবালিকা ছোৱালীক অপহৰণ কৰে বা ছোৱালীক ফুচলাই লৈ যায়, তাৰ ক্ষেত্ৰত কঠোৰ আইন প্ৰণয়ন কৰিছে আৰু নিৰ্দেশ দিছে প্ৰশাসনে যে অতি শীঘ্ৰে এই আইন বলবৎ কৰাৰ কাৰণে আৰু অতি শীঘ্ৰে ব্যৱস্থা লোৱাৰ কাৰণে। কিন্তু আমি দেখা পাইছোঁ ইমান আজি 4-5 দিন হোৱাৰ পিছতো এতিয়ালৈকে কোনো ধৰণৰ বলবৎ হোৱা নাই। কোনো ধৰণৰ আৰক্ষী প্ৰশাসনে এই ক্ষেত্ৰত কোনো মাত মাতা নাই। গতিকে আমাৰ এই সাধাৰণ দুখীয়া পৰিয়ালটোৱে গৈ পেলাই তেওঁলোকে থানাত যোৱাৰ পিছত এতিয়াও গম পাইছে যে এতিয়াও আপোনাৰ এতিয়ালৈকে মিচিং লিষ্টত পেলাই থৈ দিছে। কিয় এতিয়ালৈকে আমাৰ ছোৱালীজনীক ওলাই দিব পৰা নাই। গতিকে আমাৰ ঘৰৰ ওচৰৰে আমি গাঁওবাসী হৈ এইটো লৈ আমি খুব চিন্তিত। গতিকে ছোৱালীজনী ক'ত আছে, কি কৰিছে, তেওঁলোকে কি বেলেগত বিক্ৰী কৰি দিছে নে কি কৰিছে, গতিকে এইটো লৈ আমি খুব চিন্তিত। গতিকে প্ৰশাসনক অনুৰোধ জনাওঁ, আমাৰ SP মহোদয়ক অনুৰোধ জনাওঁ, আমি অসম চৰকাৰক অনুৰোধ জনাওঁ যাতে অতি শীঘ্ৰে ছোৱালীজনীক যাতে ন্যায় দিয়ে আৰু পৰিয়ালক যাতে ছোৱালীজনীক গতাই দিয়ে। আপোনালোকৰ লগত আমাৰ মানে 23 তাৰিখ ৰাতি মোৰ ভতিজী ছোৱালী হয়, নাইকিয়া হয়। পিছত আমি বিচাৰ খোচাৰ কৰি গম পাওঁ যে ঘৰৰ ওচৰৰেই বিবাহিত যুৱক লোহিত ৰাং নামৰ এজন যুৱকে অপহৰণ কৰি লৈ যায়। থানাত আমি এজাহাৰ দিছোঁ। এজাহাৰ দিয়াৰ পিছত আজি 5 দিন কোনো আমাৰ খবৰ পাতি লোৱা নাই। OC-ক সুধিলোঁ, ভাৰপ্ৰাপ্ত বিষয়াক, কৈছে নাই ল'ৰা ছোৱালীৰ মোবাইল বন্ধ আছে, ল'ৰা ছোৱালীৰ মোবাইল খুলিলেহে আমি কিবা এটা কৰিব পাৰিম। আৰক্ষীয়ে কৈছে আপোনালোকক? হয়, আৰক্ষীয়ে কৈছে। ঢেকীয়াজুলি ছোৱালীজনীৰ বয়স কিমান হৈছে? ছোৱালীজনীৰ বয়স 17 বছৰ। 17 বছৰ। কেছ আজিলৈকে মানে ৰেজিষ্টাৰ কৰা নাই বুলি খবৰ লৈছোঁ, ৰেজিষ্টাৰ কৰা নাই। ল'ৰাজন ক'ৰ হয়? ল'ৰাজন ওচৰৰে মানুহ, একে গাঁৱৰেই, পৰবৰমাৰী গাঁৱৰ। আপোনালোকৰ ফোনে কি অপহৰণ কৰি লৈ গৈছে? অপহৰণ কৰি নিছে। এতিয়াও বিবাহিত ল'ৰা ছোৱালী আছে আগৰ। ঢেকীয়াজুলি থানাৰ অন্তৰ্গত পাণবাৰী গাঁৱৰ এজনী নাবালিকা ছোৱালীক অপহৰণ কৰি লৈ যোৱাত আমি আৰক্ষী থানাত গোচৰ দিছিলোঁ। সেই গোচৰৰ তদন্ত এতিয়ালৈকে হোৱা নাই। আমি সমূহ ৰাইজ অসমবাসী চিন্তিত। এই ছোৱালীজনী আৰক্ষী প্ৰশাসনে ওলাই দিব লাগে ইতিমাত্ৰ ইমিডিয়েটলি। ল'ৰাজনৰ নাম কি? ল'ৰাজনৰ নাম লোহিত ৰাং। লোহিত ৰাং? এই বিবাহিত এজন সন্তানৰ দেউতাক। আচ্ছা, আপোনালোকে গোচৰ দিয়া কিমান দিন হ'ল? গোচৰ দিয়া 5 দিন হ'ল। 5 দিন হৈ গ'ল? ওচৰতেই সিহঁতৰ ঘৰ। এতিয়া আমিতো গৈ আছোঁ। আৰক্ষী প্ৰশাসনে কৈ আছে আমি চাই আছোঁ। এতিয়া এনেকুৱা থাকিলে হ'ব নেকি? এতিয়া ভালদৰে সিহঁতে খোজ বিচাৰ কৰি আমাক দিব লাগে। ৰাইজে চবেতো আমি এতিয়া হেৰি কৰি আছোঁ, ৰাইজৰ আৰক্ষীৰ মুখৰ পিনে চাই আছোঁ। আৰক্ষীতে এতিয়া হেৰি লোৱা নাই, একো ব্যৱস্থা লোৱা নাই এতিয়ালৈকে। এতিয়া আমি ৰাইজে মানে হেৰি কৰি আছোঁ, কি কৰিম এতিয়া। আমাৰ ওপৰ পাণবাৰী নিবাসী ঢেকীয়াজুলি থানা অন্তৰ্গত আমাৰ নাবালিকা ছোৱালী এজনী অপহৰণ কৰি লৈ যায় লোহিত ৰাঙে। সি এজনী পুত্ৰ সন্তানৰ বাপেক হৈ আজি যে এই নাবালিকা ছোৱালীজনক অপহৰণ কৰি লৈ যায়, আজি 5 দিন হ'ল কেছ দিয়া। এই কেছ দিয়াটো ৰুজু কৰা নাই। আমাৰ এইটো 36 ঘণ্টাৰ ভিতৰত যদি আমাৰ আৰক্ষী প্ৰশাসনে যদি ছোৱালীজনী কিবা ওলাই দিব যদি নোৱাৰে,
আমি থানাৰ ওচৰত গৈ আমি প্ৰতিবাদ কৰিম। আমি পাণবাৰী গাঁৱৰ ৰাইজ মিলি আমি থানাৰ ওচৰত গৈ প্ৰতিবাদ কৰিম। আমাৰ 36 ঘণ্টাৰ ভিতৰত আমাৰ ছোৱালীজনী আমাৰ লাগিব। ছোৱালীৰ মাজনী এতিয়া চিৰিয়াছ হৈ পৰি আছে, দেউতাকে অসুস্থ হৈ আছে, বহুত চিন্তিত হ'ল। ছোৱালীজনী ক'ত ৰাখিছে, কি কৰিছে অপহৰণ কৰি, এইটো আমি এতিয়াও পুলিচ প্ৰশাসনে এতিয়ালৈকে আমাক ডিটেইলছটো দিয়া নাই। আজিলৈকে পুলিচ প্ৰশাসনে 5 দিনৰ ভিতৰত একো সহায় আমি পোৱা নাই। নাবালিকা ছোৱালী এগৰাকী নিৰুদ্দেশ হৈছে, অপহৰণ কৰি লৈ গৈছে কোনোবা লোহিত ওৰাং নামৰ বিবাহিত ব্যক্তিয়ে। আৰক্ষীয়ে একো ব্যৱস্থা লোৱা নাই নেকি এই ক্ষেত্ৰত? লোৱা নাই। আজি 5 দিন হৈ গ'ল কেছ দিয়া। আজি আৰক্ষী প্ৰশাসনে এই 5 দিনৰ ভিতৰত কেছটো ৰেজিষ্টাৰ কৰা নাই, একো ডিচিশ্যন লোৱা নাই। আমি পুলিচ প্ৰশাসনৰ পৰা আজিলৈকে একো সহায় পোৱা নাই। আমাৰ ন্যায় লাগে। আমাৰ নাবালিকা ছোৱালী হয় আৰু বিকলাংগ আছে এটা ভৰি। সি যে ভৱিষ্যতলৈকে যে সি ৰাখিব এইটো কোনো মানেই নাই। তাৰতো এজন পুত্ৰ সন্তান আছে, তাৰ মিছেছ আছে, এইখিনি থকাত এই ছোৱালী আৰু বিকলাংগ ছোৱালীজনী সি ৰাখিব বুলি বা ভালকৈ যে ৰাখিব এইটো আমি আশা